নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত আৰু এটি নতুন ভিডিঅ' লৈ আহিলোঁ। মোৰ ইয়াতে টোটেল 120টামান লোকেল কুকুৰা আছে। আজি এইবোৰৰ বয়স হৈছে 8 মাহ। আজি এমাহ হৈ গ'ল ডিমা পাৰিব আৰম্ভ কৰিছে। লেগত এইটো মোৰ ডাঙৰ বেটা, দানা খাব লাগছে। ই কিন্তু চৰাইগিলাও দানা দি ফুৰে ৰাতিপুৱা হোৱাৰ লগে লগে। আপোনালোকে ক'ব চৰাইবোৰৰ চেহেৰাগিলা কেনেকুৱা হৈ আছে। আৰু ডিমা পাৰিব ধৰিছে কমচে কম 40-50 এনেকুৱা ডিমা পাৰে দিনত। এতিয়ালৈকে চব চৰাই ডিমা পৰা নাই। এতিয়া এইবোৰক আমি লেয়াৰ 1 দানা খুৱাই আছোঁ। আপোনালোকে দেখাই পাইছে কুকুৰাবোৰৰ চেহেৰাবোৰ চাওক। আপোনালোকে কমেণ্ট কৰি জনাব মুৰ্গীবোৰ পালাত মোৰ শুদ্ধ হৈছেনে নাই। এইবোৰ বেজি, ভেকচিন, এণ্টিবায়'টিকৰ মাজতে ৰখা যায়। নহ'লে আপোনালোকেতো জানে লোকেল চৰাইবোৰ পটককৈ ভাইৰাছ হয়। তেন্তে আহক দেৰি নকৰোঁ, আমাৰ ফাৰ্মৰ কণীবোৰ দেখাব আপোনালোকক। এইবোৰত কণী পাৰে, কিন্তু এতিয়া পৰা নাই, কাৰণ বহুত মুৰ্গী এতিয়া কণী পাৰিব বাদ দিছে। আৰু কিছুমান ইয়াতে পাৰি আছে। এইবোৰ কণী হয়, ইয়াতেও পাৰিছে, ইয়াতো আছে, ইয়াতেও আছে। এইবোৰ এদিনৰ কণী হয়। ইয়াৰ পৰা নি আমি ঘৰত বঢ়িয়া ঠাণ্ডা জেগাত থৈ দিওঁ। তাৰপৰা এসপ্তাহৰ পিছত আকৌ আমি ইনকিউবেটৰ মেচিনত দিওঁ। বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজি 11 দিন হৈ গৈছে মই 300 কণীৰ ইনকিউবেটৰ মেচিনতে বহাইছিলোঁ। আৰু 7 দিন আছে। 7 দিনৰ মূৰত পোৱালি উলিয়াব, আপোনালোককো দেখাম। নিজে বনোৱা ইনকিউবেটৰ মেচিন। আপোনালোকক কণী এসপ্তাহত কিমান ষ্টক হয় আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক। আৰু আপোনালোকে লাইক কৰিব, বেছি শ্বেয়াৰ কৰিব। আৰু ওচৰত থকা বেল আইকনটো দাবাই দিব, যাতে আপোনালোকক নতুন নতুন ভিডিঅ' আহিলে আগতীয়াকৈ পায়। আপোনালোকে দেখাই পাইছে। ইয়াতে এতিয়ালৈকে মই গন্তি কৰা নাই, মই গন্তি কৰি টোটেলটো আপোনালোকক জনাই দিম বাৰু। এতিয়া আমি গড্ৰেজত দানা খুৱাই আছোঁ, লেয়াৰ 1। এইটো মোৰ 300 কণীৰ ইনকিউবেটৰ মেচিন। আপোনালোকক দেখাই দিওঁ, এইবোৰ কণী বহি আছে। এয়া মোৰ নিজে বনোৱা মেচিন হয়। কাৰোবাক লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইটো মোৰ 1000 কণীৰ মেচিন। এইটো বহাবৰ কাৰণে বহুত কণীৰ প্ৰয়োজন হয়, 1000 কণী লাগে। সেইটো কাৰণে মেচিনটো এতিয়ালৈকে চালু কৰিব পৰা নাই, কাৰণ কণী প্ৰডাকশ্যন কমি আছে এতিয়ালৈকে। আপোনালোক মেচিনটো চালু হ'লে বাচ্চা হ'লে দেখুৱাম। এইবোৰ এসপ্তাহৰ কণী, এসপ্তাহ হৈ গৈছে। আজিৰ কণী এইকেইটা। এইটো ফুল হৈ গৈছে, বেলেগ এটাত থ'ব লাগিব। বন্ধুসকল, ইয়াতে 40টা আজি ডিমা পাৰিছে, আপোনালোকক দেখাব পাৰি। আৰু ইয়াতে এইকেইটা কণী ডাঙৰ মেচিনটো ডাঙৰ মেচিনত 1000 কণী নহয়, তেওঁ বহাব লাগিব। কাৰণ
এসপ্তাহৰ বেছি হৈ গ'লে কণীবোৰ বেয়া হৈ যাব। সেইটো কাৰণে আজি ভাবিছোঁ কণীকেইটা বহুৱাই দিম। বন্ধুসকল, আজি ইমানটা সামৰণি মাৰিলোঁ। আন এটি নতুন ভিডিঅ' লৈ আকৌ আহিম। ধন্যবাদ।